আমাৰ যাত্ৰা ধলপুৰ শিৱধামলৈ। আপোনালোকেও যদি ধলপুৰ শিৱধামলৈ আহিব বিচাৰিছে তেন্তে আহিব লাগিব দৰং জিলাৰ চিপাঝাৰলৈ, আৰু চিপাঝাৰত আহি আপোনালোকে ঘোঁৰাবান্ধা ৰাস্তাৰ প্ৰায় 9 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিব লাগিব গৰুসুতিলৈ, আৰু গৰুসুতিৰ ৰূপহী চকত আহি কোনোবা এজনক সুধিলেই আপোনালোকে ধলপুৰ শিৱধামলৈ কেনেকৈ যাত্ৰা কৰিব পাৰিব সেই বিষয়ে জানিব পাৰিব। গতিকে চাই থাকক ভিডিঅ'টো, আমিনো কেনেকৈ যাত্ৰা কৰিছোঁ ধলপুৰ শিৱধামলৈ। আমি এইফালে দিনকে আহিছিলোঁ নহয়। আমি এনকে আহিছিলোঁ এইফালে। কৰি আছোঁ ধলপুৰলৈকে, আৰু বেছি দূৰ নাই, আমি পাম আৰু শিৱধাম। ধলপুৰ শিৱধামলৈ বেছি সময় নাই, পাই যাম আৰু। দেখা পাইছোঁ মন্দিৰটো। আমি ধলপুৰ পাহাৰ পাইছোঁ আহি। এইখনে ধলপুৰ পাহাৰ, এইখনে ধলপুৰ পাহাৰ, আৰু এই ধলপুৰ পাহাৰতে ধলপুৰ মন্দিৰ, শিৱ মন্দিৰটো অৱস্থিত। আৰু আমি প্ৰায় আমাৰ গন্তব্যস্থান পাইছোঁ আহি। এইখনে পাহাৰখন, ধলপুৰ পাহাৰ। মন্দিৰটো ইয়াতে অৱস্থিত। গতিকে আমি তো গাইজ ফাইনেলি আমি ধলপুৰ শিৱ মন্দিৰলৈ আহি পালোঁ। ধলপুৰ শিৱ মন্দিৰ এখন মুখ্য দুৱাৰ। ধলপুৰ শিৱ মন্দিৰ আৰু ধলপুৰ পাহাৰ, এখন ধলপুৰ পাহাৰ, ধলপুৰ শিৱ মন্দিৰ, আৰু এখন ধলপুৰ শিৱ মন্দিৰৰ মুখ্য প্ৰৱেশদ্বাৰ। আহক এতিয়া আমি মন্দিৰলৈ যাওঁ। আহি আছোঁ। পৰিৱেশটো খুব সুন্দৰ। এইখন মূল প্ৰৱেশদ্বাৰ। আমি ওপৰলৈ উঠি গৈ আছোঁ মন্দিৰৰ। খুব ধুনীয়া চিৰিৰে বগাব লাগে অলপ। কিমান ধুনীয়া পৰিৱেশ, আৰু খুব সুন্দৰ পৰিৱেশ। এইটো মন্দিৰৰ ওপৰভাগ। বহুত ধুনীয়া পৰিৱেশ। আহক মন্দিৰলৈ যাওঁ। বৰষুণ দি আছে, বৰষুণ দিয়াৰ কাৰণে ঠাইবিলাক অকণমান পিছল হৈ আছে। ঠাইবিলাক পিছল হৈ আছে। ঘৰ
बल से मैं बलवान, बाबा तू मेरा भगवान, तेरे चरणों में ही रहना जब तक मेरे तन में प्राण। मेरे बाबा, मेरे बाबा, मेरे बाबा, भोले बाबा, मेरे बाबा, मेरे बाबा, मेरे बाबा, भोले बाबा। ইমানতে শেষ ন ঢলপুৰৰ যাত্ৰা ঢলপুৰৰ যাত্ৰা শেষ যাত্ৰাটো শুভ হ'ল ধৰিব পাৰি আৰু অদূৰ ভৱিষ্যতে পুনৰ অহা প্ৰতিশ্ৰুতিৰে